Good evening, students. Myself, Divan Chaudhary, Senior Software Faculty of CSE Head Office, Silpukuri. So, today I am going to discuss about practical class of MS Excel. Okay. More last class of MS Excel or বিষয়ে মই কিছু থিওরি ক্লাস কৰিছিলো MS Word, MS Excel, MS PowerPoint ৰ বিষয়ে আজি MS Excel ৰ বিষয়ে অলপ প্ৰেক্টিকেল ক্লাস মই তোমালোকৰ আগত দেখাবলৈ গৈ আছো সো থিওরি ক্লাসত যেনেকৈ কৈছিলো যে মই ইয়াতে MS Excel টো খুলি লৈছো ঠিক আছে MS Excel টো খুলি লৈছো আৰু অলৰেডি মই এখন ইয়াতে সৰু টেবুল এখন বনাই থৈ দিছো যত মই সিৰিয়াল নাম্বাৰ আইটেম কষ্ট পাৰ কেজি কোয়ান্টিটি টোটাল এবিলাক মই লিখি থৈ দিছো ঠিক আছে এক্সেলত এই সৰু সৰু একোটা বক্স দেখিছো ন এইকেইটাক আমি কি বুলি কওঁ সেল CELL সেল সেলৰ প্ৰত্যেকটো সেলৰ এটা নিজৰ নাম আছে এই সেলটোৰ নাম D6 ইয়াতে চোৱা এটা ওপৰত আহি আছে এটো D6 এটোৰ নাম হ'ল B7 সো যিটো সেলত মই ক্লিক কৰো সেই সেলটোৰ নাম ইয়াতে আহিব D16 সেলৰ নামটো কৰ পৰা আহিব ৰো ইনটু কলম সো সেল ইকুৱেল টু ৰো ইনটু কলম ওকে গট ইট সো ইয়াতে মই কি লিখিছো সিরিয়াল নাম্বার আইটেম কষ্ট পার কেজি কোয়ান্টিটি আইটেমত মই কেইটামান আইটেম লিখি লৈছো কষ্ট পার কেজি মানে কি 1 কেজি দাম কিমান ঠিক আছে ইয়াতে কোয়ান্টিটি দিয়া আছে এটা quantity এটা আমি কি উলিয়াম total now we have to find the we have to calculate the total so ইয়াতে ফর্মুলা বিলা আমাৰ কোৰ পৰা স্টার্ট হ'ব always starting with equal দিম মই equal দিলু তাৰ পিছত কিমান আছে ইয়াতে cost per কেজি 55 মই 55 টো ক্লিক কৰিলো কি কৰিম 55 ক মই কি কৰিম কাৰ লগত লাগে মোক 3 কেজি দাম উলিয়াব লাগে মাল্টিপ্লাই সিম্বলটো দিম মাল্টিপ্লাই তাৰ পিছত কি কৰিম 3 টো ক্লিক কৰিম তাৰ পিছত কি এন্টাৰ ওকে গট ইট সো স্টার্টিং উইথ ইকুয়াল select the cell multiply with 4 okay enter okay so মই ইয়াতে ভ্যালু কেটা উলিয়াই লও প্ৰথমে ইকুৱেল কোনোবাই যদি কিবা ডাউট আছে কোনোবাই যদি কিবা বুজি পোৱা নাই তলত কমেন্ট কৰি জনাবা মই আকৌ বুজাই দিম ক্লাছটো ওলালে ঠিক আছে সো এইখিনি মই জাস্ট মাল্টিপ্লিকেশন কৰিবলে ভ্যালু কেটা উলিয়াইছো ওকে now we have to write price list here so for that select the cell go to the merge and center see this 5 cell is going to be merged with one cell so now you can write here price list like that okay got it so now I have to find the total sum so for total উলিয়াবৰ কাৰণে equal you can write sum bracket select the values then you can press enter got it you can write here select margin center total cost like that got it so ইয়াতে আমি border use কৰিব পাৰো গোটে টেবুলখন মই এনেকে সিলেক্ট কৰিলো সিলেক্ট কৰি পেলাই do all border অপশনত গলো all border হল বুজি পাইছা এখিনি এতে আমি কালার ইউজ কৰিব পাৰো এতে গৈ পেলাই ইয়াতে কালার ইউজ কৰিব পাৰো বুজি পাইছা সবে ধৰি লোৱা এই ভ্যালু কেটা মই এতিয়া সেন্টাৰত দিব লাগে এটো সিলেক্ট কৰি পেলাই এতে ওপৰত এতে এলাইন কৰিব পাৰো সেন্টাৰ টেক্সট
ঠিক আছে গোটেইখিনি মোক চেণ্টাৰত লাগে গোটেইখিনি এবাৰতে সিলেক্ট কৰি ইয়াতে মই ডাইৰেক্ট চেণ্টাৰ কৰিব পাৰোঁ বুজি পাইছা এইখিনি একদম সিম্পল হয় এক্সেলটো স্টাৰ্টিং জাস্ট বেসিকখিনি দেখাই আছোঁ ইয়াতে এডিশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন কেনেকৈ কৰিব পাৰি তোমালোকক এডিশ্যন দেখালোঁ মাল্টিপ্লিকেশ্যন দেখালোঁ এনেকৈ নিজে ঘৰত ট্ৰাই কৰি চোৱা ছাবস্ক্ৰিপশ্যন কেনেকৈ কৰে ডিভিজন কেনেকৈ কৰে ঠিক আছে এইখিনি জাষ্ট তোমালোকে জাষ্ট কেইটামান এনেকুৱা এখন সৰু টেবুল বনাই তাতে টোটেলটো উলিওৱা তাৰপিছত তাৰ পৰা ছাবস্ক্ৰিপশ্যন কৰি চোৱা মাল্টিপ্লিকেশ্যন কৰি চোৱা ঠিক আছে এতিয়া এই টেবুলখনৰ তলত চোৱা ইয়াতে আছে শীট 1 শীট 2 শীট 3 আছে আমি বাৰে বাৰে আকৌ এখন নতুন যদি টেবুল বনাব লাগে টেবুল বনাবৰ কাৰণে মই আকৌ ইয়াতে গোটেই MS এক্সেলটো ক্লোজ কৰি নিদিওঁ ইয়াতে মই ক'ত যাম এবাৰ শীট 2ত যাম সো শীট 2ত আকৌ এখন নতুন টেবুললৈকে আহিছোঁ মই শীট 2ত কি আছে ইয়াতে ৰোল নম্বৰ আছে নেম আছে আৰু ইয়াতে তিনিটা সাবজেক্টৰ মাৰ্কস আছে ঠিক আছে এই তিনিটা সাবজেক্টৰ মাৰ্কসৰ পৰা মই কি কৰিম এবাৰ টোটেলটো উলিয়াম সো লাষ্ট ক্লাছত মই যেনেকৈ টোটেলটো সামটো কৰি দেখালোঁ এনেকৈ তোমালোকে ইয়াতে সামটো কৰি চাব পাৰা ইকুৱেল লিখি পেলাই সাম ব্ৰেকেট দিলোঁ ভ্যালুকেইটা সিলেক্ট কৰা সিলেক্ট কৰি পেলাই এন্টাৰ বুজি পাইছা নাই এইখিনি যদি বুজি পোৱা নাই তলত কমেন্ট কৰি কৈ দিয়া মই আকৌ বুজাই দিম সো ইয়াতে এনেকৈ মই আকৌ ইয়াতে সাম ইউজ কৰি পেলাই ভ্যালুকেইটা উলিয়াব পাৰোঁ সামৰ ভ্যালু ওলালো ঠিক আছে বুজি পাইছা এইখিনি চাগে সো এতিয়া টোটেলটো অলৰেডি আমি লাষ্ট টেবুলখনটো বনাইছিলোঁ এইখন টেবুলটো বনাইছোঁ এতিয়া পাৰ্চেন্টেজ কেনেকৈ উলিয়াম পাৰ্চেন্টেজ আমি কেনেকৈ উলিয়াও এক্সামত আমি কিবা এটা টোটেল মাৰ্কছৰ পৰা পাৰ্চেন্টেজ কেনেকৈ উলিয়াও সেম ফৰ্মুলা আমি ইউজ কৰিব পাৰিম কিন্তু ইয়াতে ফৰ্মুলাটো ইউজ কৰাৰ আগতে আমি কি লিখিম ইকুৱেল টু দিম ইকুৱেল টু লিখি পেলাই টোটেল মাৰ্কছটো সিলেক্ট কৰিলোঁ ডিভাইডেড বাই কিমানটা সাবজেক্ট আছে তিনিটা আছে কিবা এটা তিনিটা সাবজেক্টত 356 হ'ব নোৱাৰে কিবা এটা ভুল হৈছে ইকুৱেল তিনিটা সাবজেক্ট সিলেক্ট কৰি এন্টাৰ ইকুৱেল সাম তিনিটা সাবজেক্ট সিলেক্ট কৰিলোঁ এন্টাৰ ঠিক আছে 166 সো ইকুৱেল টোটেল মার্কস তো ললো ডিভাইডেড বাই তিনটা সাবজেক্টৰ টোটেল কিমান 300 মাল্টিপ্লাই কিমান 100 আহিছে পার্সেন্টেজ আহিছে বুজি পাইছানে মই আকৌ দেখাই দিছোঁ ইকুৱেল দি পেলাই টোটেল মার্কসটো সিলেক্ট কৰিলোঁ ডিভাইডেড বাই তিনটা সাবজেক্টৰ টোটেল কিমান 300 মাল্টিপ্লাই কাৰ লগত কৰিম মাল্টিপ্লাই 100 কাৰণ আমি পার্সেন্টেজ ওলাব গৈ আছোঁ 100 or you can select the total marks divided by number of subject kimanta ase subject tinta enter okay equal total marks divided by number of subject is 3 and you can directly press enter got it so total marks percentage buji paisa ekhini hope tomalogo clear hoise ekhini ঘৰত ট্ৰাই কৰা এডিশ্যন সাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন পাৰ্চেন্টেজ কিবা বুজি নোপোৱা কমেন্ট কৰি জনোৱা মই আকৌ বুজাই দিম এতিয়া সেম আগৰ টেবুলখনৰ দৰে ইয়াতে মই কি লিখিম মাৰ্কশিট বুলি লিখিব লাগে ঠিক আছে তো এই গোটেইখিনি মই সেল সিলেক্ট কৰি ক'ত যাম মাৰ্জ এণ্ড চেণ্টাৰ ওকে ইয়াতে মই কি লিখিম মাৰ্কশিট ওকে বুজি পাইছা এটা ইয়াত লিখিব লাগে ইয়াত লিখিবৰ কাৰণে আকৌ সেম মাৰ্জিন চেণ্টাৰত গলো ইয়াত লিখিলোঁ মই ইংলিছ ডিভিজন বুলি এটা ইংলিছ ডিভিজনটো কি হৈ গ'ল ই হাইড হৈ গ'ল অকণমান ওলাই আছে সো তাৰ কাৰণে আমি ক'ত যাম ইয়াতে ওৰিয়েণ্টেশ্যন বুলি এটা অপশ্যন আছে ইয়াক আমি কি কৰিম ৰোটেট কৰিম ওৰিয়েণ্টেশ্যনত গ'লো এটা চোৱা আমাক কেনেকুৱা লাগে ৰোটেট টেক্সট ডাউন ৰোটেট টেক্সট আপ ভাৰ্টিকেল টেক্সট
তো যিটো অপশ্যন আমি বিচাৰোঁ ৰোটেট টেক্সট আপ হিচাপে ল'ব লাগে এইটো মই চিলেক্ট কৰিলোঁ ঠিক আছে এতিয়া গোটেইখিনি টেবুলটো তুমি আকৌ আগৰ দৰে চিলেক্ট কৰা ইয়াতে গ'লা অল বৰ্ডাৰ্ছ দিব পাৰা অল বৰ্ডাৰ্ছ ঠিক আছে নেক্সট ক্লাছত মই কি কৰিম তোমালোকক এতিয়া ইয়াতে এটা নতুন বস্তু এড কৰিম ডিভিজন বা গ্ৰেড যিকোনো তো ডিভিজন বা গ্ৰেড ওলাবৰ কাৰণে আমি কেনেকুৱা ফৰ্মুলা ইউজ কৰোঁ সেই ফৰ্মুলাটো মই তোমালোকক নেক্সট ক্লাছত দেখাম চ' ঠিক আছে চ' তাৰ আগতে তোমালোকে এই বেছিক বস্তুখিনি প্ৰথমতে ক্লিয়াৰ কৰি লোৱা যে টোটেল মাৰ্কছটো কেনেকৈ ওলায় এডিশ্যনটো কেনেকৈ কৰে ছাবষ্ট্ৰেকশ্যন কেনেকৈ কৰে মাল্টিপ্লিকেশ্যন কেনেকৈ কৰে বৰ্ডাৰ কেনেকৈ দিয়ে কালাৰটো মই কেনেকৈ দিছোঁ অৰিয়েণ্টেশ্যন কেনেকৈ কৰিছোঁ চব ফাৰ্ষ্ট এই বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰি লোৱা তাৰপিছত মই নেক্সট ক্লাছত তোমালোকক আকৌ ডিভিজনৰ পৰা দেখাম আৰু বেলেগ টপিক দেখাম ঠিক আছে চ' কোনোবাই যদি কিবা বুজি পোৱা নাই তলত কমেণ্ট কৰা মই আকৌ এইখিনি বস্তু ক্লিয়াৰ কৰিম ঠিক আছে চ' হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা চ' নেক্সট ক্লাছত আকৌ লগ পাম থেংক ইউ